হেল্ল' গাইজ স্বাগতম জনাইছোঁ কে গাঁৱলীয়া ল'ৰা ব্লগছলৈ। চ' গাইজ আজি আমি যাবলৈ ওলাইছোঁ কন্যাকুমাৰী। তো গাইজ চাই থাকিব, আজি আমি কন্যাকুমাৰী ফুৰিব যাম। আমাৰ লগকেইটাও যাই আছে লগত। তো চাই থাকিব ভিডিঅ' গিলা, আমাৰ লগকেইটাক চাওক। তো গাইজ এই লগকেইটা তনাই যাবা আৰু কন্যাকুমাৰী একেবাৰে টেনশ্যন নাই, মজাকে ফুৰি আহিম না কি, অলপ এনজয় কৰিম, কোম্পানীটো বন্ধ। তো গাইজ চাই থাকিব। তো গাইজ আমাৰ অটোখন আহি পাইছি। চ' আমি ইয়াৰ পৰা অটোত মানে বাছ ষ্টেণ্ডকলৈকে যাব লাগিব। বাছ ষ্টেণ্ডৰ পৰা পিছত বাছ লৈ আৰু ষ্টেচনকলৈকে যাব লাগিব। ষ্টেচনৰ পৰা আহি ট্ৰেইনত যাম। তো গাইজ চাই থাকিব ভিডিঅ'বিলাক, ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব লগতে। থেংক ইউ। তো চাই থাকক। তো গাইজ ফাইনেলি আমি অটোত উঠি গ'লো। তো বাছ ষ্টেণ্ডত দেখা হৈছে, চাই থাকিব। তো গাইজ আমি বাছ ষ্টেণ্ড আহি পালোঁ, আপোনালোকে চাই থাকক। পান খাই আছোঁ, মিঠা পান। আমি নাপি মিঠা পান তথাপি পালোঁ আমি কিবাকে। তো এতিয়া ডাইৰেক্ট দেখা হ'ব। তো গাইজ এই বাছ ষ্টেণ্ডত তো বাছ চাব লাগিব, বাছখন চাই কেনে তো আমি বাছত উঠিম, উঠি কিনে ষ্টেচন যাম। তো চাই থাকক আপোনালোকে, এখানে বাছ ষ্টেণ্ড, বিখ্যাত বাছ ষ্টেণ্ড। তো গাইজ ফাইনেলি আমি বাছত উঠি গ'লোঁ। এতিয়া বাছখন ৰখি আছে, মানুহ ভৰ্তি যাব। আপোনালোকে চাই থাকক। আমাৰ পাটনাগিলাক চাওক, পাটনাগিলাক বহি আছে। তো এখানে বাছ, এই তামিলনাডুৰ গিলা বাছ, চৰকাৰী বাছ, বিখ্যাত বাছ। আমার পাটনার হাত বহি আছে, ইয়াত পুরা এনজয় করবি আর যায় একেবারে। আমার নতুন জোশ ওলা পাটনার এইটো তামাম জোশ আর পুরা আহি গেছে আমাক দেখা পাই কিনে। তো চাই থাকক। তো আপনি এটা দেখা পালে কেনে হেন পালে গম নাপলো। তো গাইছে এখানে বাস, ভাঙা ফুটা বাস একো নাই, কিন্তু তথাপিও রাউন্ড তামাম। তো গাইছ চাওক তামিলনাডুৰ মানুহ কেমান কি চব তিৰি মাখা, চব ছোৱালী নাই। এইটো কণ্ট্ৰেক্টাৰে, এইটো পাছফালে তিৰি পাছফালে। চ' গাইছ আমি ষ্টেচন আহি পালোঁ। এতিয়া টিকেট কাউণ্টাৰত বহি আছোঁ, টিকেট কাটিম। মানুহবিলাক কাটি আছে, মানুহ কাটাৰ পাছত আমি টিকেট কাটিম চব কাউণ্টাৰ। চ' গাইছ এখন কাউণ্টাৰ চাতুৰ ষ্টেচন বুলি কয় এইটো। তো এতিয়া টিকেট কাটিম, চাই থাকক। চ' গাইজ গাড়ী আছে আমাৰ 10:30। এতিয়া টিকেটটো দেৱা নাই, যাৱাৰ আগে টিকেটটো দিব, কাৰণ আমি জেনেৰেলত যাম কাৰণে এতিয়া টিকেটটো দেৱা নাই ওচৰতে, সেইকাৰণে জেনেৰেলতে যাম। আপোনালোকে ষ্টেচনখন চাওক কেনেকুৱা, চাতুৰ ষ্টেচন। এখানে সৰু সুৰা চাতুৰ ষ্টেচন। এখানে আমাৰ দোস্তিকেইটা পুৰা থিয়া দি আছে, পোষ্ট লৈ আছে এনে ট্ৰেইন অহাৰ সময় হৈছে। আমাৰ ট্ৰেইন এতিয়ালৈকে অহা নাই, আমাৰ 10:30। তেতিয়া মানে আৰু বেলেগত ট্ৰেইন যাব না, অলপ খোজকাঢ়ি দেখাই দিয়া, মানুহগিলা দেখাই দিয়া অলপ। এইটোৱে মানুহ, সৰু সুৰা ষ্টেচন, বেছি ডাঙৰ নহয়। তো গাইজ চাওক, এখন ট্ৰেইন আহিল, ক'কবা যায়, এখন ধু কেৰালা চাইডে যায় নেকি, পুৰা ৰানিং লৈছি আমাৰ ছাৰে, পুৰা দীঘল আছে। ক'কবা যায় চাওক গাইজ, মানুহ বেছি নাই, মানে সৰু সুৰা ষ্টেচন এইটো, সেইকাৰণে আৰু বেছি মানুহ নাই। তো গাইজ আমাৰ ট্ৰেইনখন অহা দেৰি আছে, আমি এতিয়া অলপ ৰাতিৰ আহাৰটো কৰি লওঁ। তো আপোনালোকে চাওক তামিলনাডুৰ মানে কি খাৱা পৰঠা, এইটো কেনেকুৱা মডেলৰ পৰঠা তামিলনাডুৰ, তো চাই থাকক গাইজ। তো গাইজ এই হ'ল তামিলনাডুৰ পৰঠা, আমাৰ অসমৰ দৰে নহয়, অসমতকৈ অলপ বেলেগ মডেলৰ। বেলেগ মডেলৰ মানে কি দালি নহয়, বেলেগ হেৰি। ধচাটো আৰু আমাৰ মানে অসমত দৰে নহয়, আমাৰ অসমৰ খোলা চাপৰি পিঠা। পৰঠাটো কেনেকুৱা চাই লওক গাইজ, মানে বেলেগ বেলেগ হান, আমাৰ অসমত দৰে নহয়, আৰু অসমত আমাৰ পেজো আছে। আমাৰ ট্ৰেইনখন আহিব 10:30। চ' গাইজ এইকেইটা আমাৰ পাৰ্টনাৰ। তো আমি গাইজ খাই লওঁ না কি কওক, খাই কিনে ট্ৰেইন আহক, যাম দে, অপেক্ষা কৰি আছো ট্ৰেইনৰ কাৰণে। চাই থাকিব ভিডিঅ'বিলাক। ফাইনেলি আমাৰ ট্ৰেইনটো আহি গ'ল, চাওক ৰাতি 10:30 বাজে। এতিয়া আমি ইয়াতে ৰখি আছোঁ, মানুহ নাই বেছি, আমি জেনেৰেল ডাব্বাত উঠিম না, সেইকাৰণে লাষ্টত আহিছোঁ। চ' চাওক আপোনালোকে। চ' গাইজ ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ, চাওক আমাৰ দোস্তি ইয়াতে বহি আছে। আমি কিন্তু একদম মজা চিট পাই গৈছোঁ একদম, মই এইটো আৰু মোৰ দোস্তি এইটো, আৰু আমাৰ পাৰ্টনাৰগিলা ইয়াতে বহুত মানুহ আছে। আৰু এইটো আমাৰ চশমা ড্ৰাইভাৰ, এইটো আমাৰ জ'জ' কাটিঙৰ। চাওক আপোনালোকে মানুহ চাওক, মানুহ কমেই, কিন্তু আমি দুটা কিন্তু মজা চিট পাইছোঁ একদম। চ' দেখা হৈছে আৰু আপোনালোকে চাই থাকক। কিন্তু বহুত সুখ পালোঁ ট্ৰেইনত উঠি কেনে, কিন্তু চিট খালী আছে, চাই থাকক। এতিয়া কেইটা বাজে আপোনাৰ চাওক, টাইমটো দেখাই দিয়াচোন। আপোনালোকে টাইমটো চাব পাৰে, 10:30। চ' গাইজ আপোনালোকে চাব পাৰে বাহিৰৰ নাজাৰাখান,
চাওক এতিয়া টাইম হ'ল 12:30 বাজে। চ' 12:30টাত চাওক আপোনালোকে বাহিৰত পুৰা মিউজিক লাইট লগাই দিছে একদম বেলটিনত ৰাস্তাত। আমি ওপৰেদি যাই আছোঁ আৰু তলতে এইগিলা চাওক। বৰ্তমান ট্ৰেইন পুৰা শ্ল'ত যাই আছে। আদি মোৰ পাত্তা টোপনি মাৰি আছে চাওক। আৰু এটাও সৰু বাচ্চা, বাপৰে বাপ 1 ঘণ্টা হ'ল চিনেমা চাই আছে। মানুহগিলা পুৰা টোপনি মাৰিছে একদম, মানে কি ক'ম চাওক। চ' আমি আৰু পুৰা এনেকৈ বহি আছোঁ আৰু কি কৰিম। ফাইনেলি আমি কন্যাকুমাৰী আহি পালোঁ, ষ্টেচনত নামিলোঁ। বহুত ঠাণ্ডা লাগিছে। ৰাতি 2:30 বাজিছে। চাওক আমাৰ ট্ৰেইনটো ইয়াতে ৰখি আছে, এইটো আমাৰ ট্ৰেইন। আৰু এইটো চাওক মানুহগিলা নুমি আছে কন্যাকুমাৰী। এইটো পোষ্টাৰটো চাই লওক আপোনালোকে, কন্যাকুমাৰী আহি গ'লো কন্যাকুমাৰী। কিন্তু ঠাণ্ডা লাগিছে। এইগিলা আমাৰ লগৰ গিলা চাওক পুৰা একদম ঠাণ্ডা তলৰ কপি আছে। কি কোৱাম এই তোমাৰ পাৰ্টনাৰ, মোৰো যি ঠাণ্ডা লাগছে টোপনি মাৰিব পৰা নাই। চ' গাইছ আপোনালোকে চাই লওক কন্যাকুমাৰী ষ্টেচন তামান ঠাণ্ডা লাগি আছে। কেইটা বাজে চোৱাচোন আপোনাৰ, কেইটা বাজে চাও মই, আপোনালোকে চাব পাৰে। এইটো টাইমটো চাই লওক আপোনালোকে, 2:14 হৈ আছে। পুৰা একদম কি কম, ৰাতি ঠাণ্ডা লাগছি। আপোনালোকে চাব পাৰে মানুহগিলা আগত যাই আছে, তিৰি আৰু ছোৱালী, বেছি তিৰি আৰু ছোৱালী। কিন্তু আমাৰ কপালে মানে বেয়া, মোৰ আৰু পাৰ্টনাৰৰ। আমি য'ত বহিছোঁ তাতে ছোৱালী নাই, আমাৰ পাৰ্টনাৰ হাতে য'ত বহিছে তাতে কিন্তু ছোৱালী। কি ক'ম আৰু একদম, কিন্তু আমাৰ জিন্দগী আৰু তাহাঁতৰো জিন্দগী। আপোনালোকে চাই আৰক, আগত যাই আছে ছোৱালী, পিছত যাই আছোঁ আমি। কিয়নো আমি চাই চাই যাই থাকিম। আৰু অহাদি এটা ট্ৰেইন থিয় হৈ আছে, অহাদি এটা ট্ৰেইন থিয় হৈ আছে। আমি মাজেদি যাই আছোঁ, মাজেদি। ঠাণ্ডা লাগিছে কিন্তু বৰ ঠাণ্ডা। পাৰ্টনাৰ কিবা কওক। কি ক'ম আৰু, অলপ আগলৈকে চাই থাকো কেনে আৰু অলপ চাই থাকক, একদম পুৰা দেখাম, একদম পুৰা ভালকে দেখাম। তেনেহ'লে সেই দেখাম। ভাল বেয়াৰ মাজতে জিন্দগী, সেয়ে আমি ভাল বেয়াই দেখাই থাকিম। চ' বন্ধুসকল আপোনালোকে চাব পাৰে আমি মাজত সোমাই গ'লোঁ এন্দৰ, পিছতো আছে অডিও আছে। আমি আহি পালোঁ ল'ৰা মানুহৰ পিছত, মইনা মানুহ ল'ৰা মানুহ তিৰি, কিন্তু ছোৱালীবোৰ চাইডে চাইডে চব গুচি গ'ল। কি ক'ম আৰু চাব পাৰে পুৰা খোজকাঢ়ি খোজকাঢ়ি যাই আছে একদম মজা মজা। মানুহগিলা চব সাগাৰ পাৰ চাব একদম, চব মানুহ নাম কি চব মানুহ সেইগিলা। কি ক'ম আৰু গাইজ চাব পাৰে ষ্টেচনেতো লাষ্ট, এই ভাগৰ পৰা আৰু ষ্টেচনে নাই, একেবাৰে লাষ্ট সীমীয়াটো চাব পাৰে গাইজ। চাওক লাষ্ট ষ্টেচনত আহি পালো জীৱনৰ প্ৰথমবাৰ। আমি আহি কেনে চাই আই এম দ্য অবাক, আই এম দ্য অবাক। মানুহগিলা পুৰা তাতে বাগাত দি আছে। জিন্দগীৰ প্ৰথমবাৰ দেখা পালো লাষ্ট ষ্টেচন, চাব পাৰে গাইজ। অহাৰ পাৰ ষ্টেচনে নাই, একদম এইটো একেবাৰে সীমানা ষ্টপ বুলি লিখা আছে। তো গাইজ চাওক, এইটো মানে লাষ্ট কন্যাকুমাৰীৰ লাষ্ট ষ্টেচন। তো চালে গাইজ। চ' গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। চ' নেক্সট ভিডিঅ'ত দেখা হৈছে আপোনালোকক। সাগৰৰ পাৰৰ পৰাই যি পাৰোঁ অলপ দেখুৱাম, মোৰ লগত চাম, আপোনালোককো দেখুৱাম, চাই থাকিব। চ' ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থাকিলে ফলোটো কৰি দিব। চ' আৰু একবাৰ চাই লওক আপোনালোকে, লাষ্ট বৰ্ডাৰটো চাই লওক। এইটো চাওক, এইটোৱে লাষ্ট বৰ্ডাৰ। জিন্দগীৰ প্ৰথমবাৰ লাষ্ট বৰ্ডাৰ দেখা পালোঁ ষ্টেচনৰ। মানে এই ভাগৰ পৰা ট্ৰেইনে নাযায় আৰু লাষ্ট সিমান আছে। তো চাই থাকক নেক্সট ভিডিঅ'। আজিলৈকে বাই।